জনপ্ৰিয় ইউটিউবাৰ কেইজনমান বৰ্তমান জেলত হয় বন্ধুসকল আপোনালোকে ঠিকৈ শুনিছে যে অসমৰ কেইজনমান অতি জনপ্ৰিয় ইউটিউবাৰ বৰ্তমান জেলত আছে আৰু আপোনালোকে জানে যে মই কিছুদিনৰ আগত মোৰ ইউটিউব চেনেলত এই ভিডিঅ'টো আপলোড কৰিছিলোঁ যে কিছুমান ইউটিউবাৰে জেলত যাব লগা হ'ব পাৰে তেনেধৰণে একে ঘটনা ঘটিল মই কোৱা মতে ঘটনাটো ঘটিল যে মই যেনেকৈ কৈছিলোঁ তেনেদৰেই অসমৰ কেইজনমান ইউটিউবাৰ বৰ্তমান জেলত আছে আৰু কিয় আছে তেওঁলোকে কি এনেকুৱা কাম কৰিছে যাৰ বাবে তেওঁলোকে বৰ্তমান জেলত আছে মই আপোনালোকক বন্ধুসকল মই ৰাহুল আপোনালোকক স্বাগতম জনাইছোঁ এছএম ক্ৰিয়েটৰ চাবলৈ বন্ধুসকল আপোনালোকে যদি ইউটিউবৰ লগত বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত জৰুৰী কথাবোৰ অসমীয়াত জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু যদি ভিডিঅ'টো আপোনাক অলপমান ইনফৰ্মেটিভ লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ মাজলৈ মোৰ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব বন্ধুসকল আজি আমি আলোচনা কৰিম যে এইকেইজন ইউটিউবাৰ 9জন ইউটিউবাৰক বৰ্তমান অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কিয় গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক কি এনেকুৱা ভুল কাম কৰিছে যাৰ বাবে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু কেইজনমান গ্ৰেপ্তাৰ কৰিব পাৰে সেইকেইজন কোন হ'ব পাৰে বন্ধুসকল মই এই ভিডিঅ'টো আজি আপোনালোকৰ লগত সম্পূৰ্ণ আলোচনা কৰিম বন্ধুসকল মই আপোনালোকক কোৱাৰ আগতে আৰু এটা কথা কৈলোঁ যে মই যে মোৰ ভিডিঅ'টো থাম্বনেইলত ডিম্পু দাৰ ফটো ইউজ কৰিছোঁ আপোনালোকে সঁচাই ভাবি নল'ব যে ডিম্পু বৰুৱাকো বা ডিম্পু দাকো গ্ৰেপ্তাৰ কৰিলে নেকি নাই বন্ধুসকল আমাৰ ডিম্পু দা বৰ্তমান ঠিকে আছে আৰু ডিম্পু দাই এইবোৰ কাম নকৰে যিবোৰ ভুল কাম এওঁলোকে কৰিছে বলক বন্ধুসকল আপোনালোকৰ লগত এতিয়া আলোচনা কৰিম বন্ধুসকল মই কিছুদিন আগত মোৰ এই ভিডিঅ'টোত মই কৈছিলোঁ যে ইণ্ডিয়ান গভৰ্ণমেণ্ট মানে ভাৰত চৰকাৰে এটা নতুন ৰুল ৰেগুলেশ্যন ওলাইছিল যিসকল ক্ৰিয়েটৰ্ছ ইউটিউবাৰ্ছ বা যিসকলে ছ'চিয়েল মিডিয়া ইউজ কৰে আৰু ছ'চিয়েল মিডিয়াত কণ্টেণ্ট ক্ৰিয়েট কৰে বা কণ্টেণ্ট ক্ৰিয়েটৰ্ছসকলৰ বাবে ইণ্ডিয়ান গভৰ্ণমেণ্টে এখন ন'টিছ দিছিল য'ত আপোনালোকে ট্ৰেডিং বা আপোনালোকে ধৰি লোৱা যেনেকুৱা আপোনালোকৰ বেটিং এপ্লিকেশ্যন ট্ৰেডিং এপ্লিকেশ্যন এইবিলাক ইনলিগেল এপ্লিকেশ্যন বা ইনলিগেল ৱেবছাইটৰ আপোনালোকে প্ৰমোশ্যন কৰিব নোৱাৰে আৰু আপোনালোকে যদি এইবিলাকৰ প্ৰমোশ্যন কৰে আপোনালোকৰ ছ'চিয়েল মিডিয়া একাউণ্টত তাৰ যদি আপুনি বাই চান্স কৰি দিলে ছ'চিয়েল মিডিয়া একাউণ্টত এইবিলাকৰ আপুনি প্ৰমোশ্যন তেনেহ'লে আপোনালোকক হয় জেলত যাব লাগিব নহ'লে আপোনালোকৰ একাউণ্ট ডিএক্টিভ হ'ব নহ'লে একদম পাৰ্মানেণ্টলি ইণ্ডিয়ান গভৰ্ণমেণ্টে আপোনাৰ একাউণ্টটো ছাছপেণ্ড কৰি দিব এইখিনি অথৰিটি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হাতত আছে আৰু এই ন'টিছখন তেওঁলোকে একদম সম্পূৰ্ণভাৱে মেনশ্যন কৰিছে উল্লেখ কৰিছে আপোনালোকে গৈ চাব পাৰে মোৰ সেই ভিডিঅ'টোত বন্ধুসকল আপোনালোকেতো বুজি পালে আৰু আপোনালোকক কৈ দিওঁ যে যিসকলে যেনেকুৱা আজিকালি বৰ্তমান বহুত ট্ৰেণ্ডিং কৰিছে কালাৰ ট্ৰেডিং বোলা কিছুমান এপ্লিকেশ্যন যেনেকুৱা ক্ৰিকেটৰ নামত বহুতে বেটিং কৰে ইলিগেল এপছবিলাকৰ যিসকল প্ৰমোশ্যন কৰে তেওঁলোকৰ কাৰণেহে এই মানে ৰুল ৰেগুলেশ্যনটো কাম কৰিব যিসকলে যদি আপুনিও কৰিছিলে তেনেহ'লে আপোনালোকে এতিয়াও গৈ সেইবিলাক ভিডিঅ' ডিলিট কৰক যিবিলাক ভিডিঅ'ত আপোনালোকে ইলিগেল এপ বা বেটিং এপ্লিকেশ্যন আপোনালোকৰ বা বেটিং ৱেবছাইট আপোনালোকে প্ৰমোশ্যন কৰিছে তেনেহ'লে এতিয়া শীঘ্ৰেই গৈ আপোনালোকে ডিলিট কৰক নহ'লে আপোনাৰ একাউণ্ট ছাছপেণ্ড বা আপুনি একাউণ্টটো বেন হ'ব পাৰে বা আপুনি জেললৈ যাব পাৰে সেই বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব